এই বছৰ পৰীক্ষাত আমাৰ মুঠ 4,29,449 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 2,70,471 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 5%টো হৈছে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.98%, 63.98%। আমিচি শইকীয়া তেখেত প্ৰজ্ঞা একাডেমী যোৰহাটৰ তেখেতে আটাইতকৈ বেছি নম্বৰ এই পৰীক্ষাটোত আটাইতকৈ বেছি নম্বৰ পাইছে। আমি 14টা ৱেবছাইট আৰু এটা মোবাইল এপৰ দ্বাৰা আমি এই ব্যৱস্থা কৰি দিছোঁ আৰু গোটেইকেইটা ৱেবছাইট সুচাৰুৰূপে চলি আছে আৰু নিজৰ মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিব পৰা হৈছে। গতিকে ৰিচেকিঙৰ কাৰণেও ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এটা পৰ্টেল অ'পেন কৰি দিয়া হ'ব 3 দিন পিছত আৰু পৰৱৰ্তী কালত আমি কম্পাৰ্টমেণ্টেল পৰীক্ষাও আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। পাছ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট এখনেই থাকে, গতিকে সেইখন আমি বিহুৰ পিছতেই আমি এই মাহৰ ভিতৰতে আমি দিয়াৰ ব্যৱস্থা কৰিম।